নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। 1 নম্বৰতে আৰ্জেণ্ট হায়াৰিং এট ফ্লিপকাৰ্ট। 1 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটীৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে পামহি, পলাশবাৰী আৰু পাঞ্জাবাৰী। 3টা লোকেশ্যনৰ বাবে 30টা পোষ্ট মুকলি কৰা হৈছে আৰু চেলাৰী এপ্ৰক্সিমেটলি 20,000 to 25,000 লাভ কৰিব আপোনালোকে মান্থলি। পাৰ পাৰ্চেল 25 to 35 ৰুপিছলৈকে লাভ কৰিব। জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক। এইবোৰ আপোনালোকৰ ডকুমেণ্ট থাকিলে জবটো কৰিব পাৰিব। আৰু জব ৰোল হ'ব ভেন এছিষ্টেণ্ট হিচাপে আপোনালোকে কাম কৰিব লাগিব। যদি ইণ্টাৰেষ্টেড হয় জবকেইটাৰ বাবে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে 7099150736। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু গুৱাহাটীৰ পামহি, পলাশবাৰী আৰু পাঞ্জাবাৰীৰ কেণ্ডিডেটসকলে যোগাযোগ কৰি ল'ব। লগতে মেইল ID দিয়া হৈছে, আপোনালোকে যদি মেইল কৰিব বিচাৰে বায়'ডাটাখন মেইলৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্ট 20 ইন হাউচ ৰিকুৱাৰমেণ্টছ। 20 জন কেণ্ডিডেট বিচৰা হৈছে। ইন হাউচ জব হয় জবটো আৰু কোম্পানীটো হৈছে দেলহি ভেৰী লিমিটেড। লোকেশ্যন গুৱাহাটীৰ ৰাণীগেট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 13,000 পাৰ মান্থ, লগতে PF, ESIC আৰু ট্ৰেভেলিং ফ্ৰী এইবোৰ সুবিধা লাভ কৰিব। ডিউটি টাইমিং হ'ব 8 আৱাৰ্ছ ডিউটি কৰিব লাগিব। নাইট, মৰ্ণিং আৰু ইভিনিং শ্বিফ্টত আপোনালোকে কাম কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে 7099150736। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ চলি আছে। 30 জুলাইলৈকে ইণ্টাৰভিউ চলি থাকিব। ইণ্টাৰভিউ টাইমিং মৰ্ণিং 11 AM to 2 PM লৈকে ইণ্টাৰভিউ চলিব আৰু ফ্ৰী জইনিং হয়। জবটোৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। যদি আপোনালোকে জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে সোনকালে যোগাযোগ কৰি ল'ব। আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 20টা। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী বয় কেণ্ডিডেটৰ বিচৰা হৈছে। ৰিকুৱাৰ্ড ডেলিভাৰী বয় শুড হেভ অউন বাইক লাইচেঞ্চ। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। চেলাৰী লাভ কৰিব জবটোৰ বাবে 10,750, লগতে PF, ESIC আৰু ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব আপোনালোকে জবটোৰ বাবে। জব লোকেশ্যন শিৱসাগৰ ডিমৌ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। যদি শিৱসাগৰ ডিমৌ লোকেশ্যনৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে 7002167100। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো আছাম প্ৰফেশ্যনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আছাম প্ৰফেশ্যনেল একাডেমীৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছ। নম্বৰ পোষ্টটো হৈছে MIS এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্ট মুকলি কৰা হৈছে 3টা। কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech বা MBA। ডিগ্ৰী থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে অফিচ কৰ্ডিনেটৰ। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। পোষ্ট 2টা মুকলি কৰা হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিলে আবেদন কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট পিয়ন। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। পোষ্ট 2টা মুকলি কৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কেণ্ডিডেট বিচাৰিছে জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ পোষ্ট এটা মুকলি কৰা হৈছে আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। ড্ৰাইভাৰ পোষ্টটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে, লগতে 5 বছৰৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিলে আবেদন কৰিব পাৰিব।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে 29 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে আছাম প্ৰফেচনেল একাডেমী, উলুবাৰী, বৰা চাৰ্ভিচ, গুৱাহাটী। এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। আৰু কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 9864153086 আৰু 6026967756। এই নাম্বাৰ দুটাত আপোনালোকে যোগাযোগ কৰিব পাৰিব। যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত কল কৰিব। মৰ্ণিং 10 to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো টপ চেম চিমেণ্টৰ ফালৰ পৰা মুকলি হৈছে আৰু ফ্ৰেছাৰসকলৰ বাবে জবটো মুকলি কৰা হৈছে। অপৰচুনিটি ফৰ ফ্ৰেছাৰ্ছ এট টপ চেম চিমেণ্ট। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে আবেদন কৰিব পাৰিব মেইলৰ জৰিয়তে। ডিপাৰ্টমেণ্ট চেলছৰ বাবে কেণ্ডিডেট বিচাৰিছে। টেকনিকেল, চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে মাৰ্কেটিঙৰ বাবে। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে এনেদৰে মেনশ্যন কৰিব এপ্লিকেশ্যন ফৰ ডিপাৰ্টমেণ্ট নেম আৰু আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। জব লোকেশ্যন এনিৱেৰ ইন আছাম। ফ্ৰেছাৰ্ছসকলে জবটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সোনকালে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ইনস্পায়াৰ একাডেমী তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। ইনস্পায়াৰ একাডেমী তেজপুৰ ইকুইপমেণ্ট নেম অফ পষ্ট PGTৰ পষ্ট 3টা মুকলি কৰা হৈছে। ছাবজেক্টবোৰ হৈছে কেমেষ্ট্ৰি, মেথমেটিক্স আৰু একাউণ্টেঞ্চি। পে ষ্টাৰ্টিং ₹22,000 or above based on experience. Rent free accommodation for outstation faculty. এডুকেশ্যনেল কোৱালিফিকেশ্যন জব কেইটাৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট লগতে B.Ed মেণ্ডেটৰী নহয়। প্ৰিফাৰেঞ্চেছ মিনিমাম 3 years এক্সপেৰিয়েঞ্চ উইথ চাৰ্টিফিকেট। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 বছৰ টিচিং এক্সপেৰিয়েঞ্চ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইজ ডিজায়াৰ্ড ফৰ দ্য পোষ্ট অফ PGT। এজ লিমিট মেনশ্যন কৰা নাই। ৱাক ইন ডেট এণ্ড টাইম টু বি নটিফাইড বাই ইমেইল, ফোন। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে আপোনালোকে 30 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।